ভকতিবিহীন যিটো তাৰ ধৰ্ম কৰ্ম যিটো সবে বৃথা শাস্ত্ৰৰ সন্মত ভকতি নোহোৱা সকলো কাম বৃথা কোনো মানে সাৰ নহয় এইটো শাস্ত্ৰই কৈছে যি দেৱতৰ কৰা আশ তাৰো আছে মৃত্যুৰ আশ আজি আমাৰ সমাজৰ দেৱতা উপাসনা কৰা মানুহৰ সংখ্যা বেছি কিন্তু গুৰুজনাই ভাগৱতত কৈছে আমি যি দেৱতাৰ ওচৰত আশ্ৰয় লওঁ তেওঁলোকে নিজেই মৃত্যু হয় আনক কেনেকৈ জীয়াই ৰাখিব মানে যি দেৱত কৰা আশ তাৰো আছে মৃত্যুৰ আশ আনকো তাৰিবে কেনমতে দে আমি সকলো সমাজক যাতে আমি ভাগৱতৰ মতে আগুৱাই লৈ আহিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব কিন্তু এটা কথা ঠিক পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে বেদৰ আগম পথত থকা মানুহৰ সংখ্যা সদায় বাঢ়ি থাকিব দেই আগম পথত থকা মানুহৰ সংখ্যা বেছি থাকিব গতিকে আগমত কামনা বাসনা জড়িত হৈ থাকে তে কামনা বাসনা পূৰণ কৰিবৰ কাৰণে মানুহে সদায় ঈশ্বৰক উপাসনা কৰিবলৈ আগবাঢ়ি আহে কিন্তু সেইটো যে ভুল পথ এটো বহুতে নাজানে গতিকে আপুনি মইনো কোন ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত যিজনক ভগৱানে এজন মানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল তেওঁ জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল কিয় আমাৰ শাস্ত্ৰ প্ৰথম স্কন্ধ ভাগৱতত কৈছে দিনেক পূৰ্বতে পৰা সৰকত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী উগুল থুগুল মন এটা লৈ আছে কিয় সেই অশান্তিভাৱে তেওঁ মনত প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই ফলত কি হ'ল অধু মুখে আছে বসী হুয়া নিশ বদ সেই বেলা তৈতে আহি মিলিল নাৰদ ভগৱানৰ এটা বৈশিষ্ট্য আছে দেই মনত ৰাখিব আপুনি ভকত হওক কোনো বিপদত পৰিবলৈ নিদিয়ে দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিব নাৰদক পঠাই দিলে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল নাৰদক দেখাৰ লগে লগে মানে ব্যাস সচকিত হৈ আহা আহা দেৱঋষি বুলি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে নাৰদে কৈছে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠিয়াইছিল তৎসত্ত্বেও তুমি এনেকৈ অশান্তিত জীৱন নিৰ্বাহ কৰিব লগা হৈছে কিয় তেতিয়া ব্যাসে কি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি বিদগ্ধ পণ্ডিত আৰু তুমি এজন অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া ব্যাসৰ এই বক্তব্যত আমালৈ কি এৰিছে দাস্যত্ব ভাৱ মনত ৰাখিব কথাটো ব্যাস নিজেও এজন অৱতাৰী পুৰুষ কিন্তু মান্যতা কাক দিছে নাৰদক তেওঁ নিজেও এজন বিদগ্ধ পণ্ডিত কিন্তু কাক বেছি পণ্ডিত বুলি কৈছে নাৰদক এয়া হৈছে দাস্যত্ব ভাৱ আমাৰ জীৱনলৈ যেতিয়ালৈকে দাস্য ভাৱ আনিব নোৱাৰিম তেতিয়ালৈকে আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিম আৰু সমাজৰ প্ৰিয় হ'ব নোৱাৰিম সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী মানুহক কোনেও ভাল নাপায় গতিকে নম্ৰ ভাৱৰ অধিকাৰী নোহোৱা পৰ্যন্ত আমি সমাজৰ অপ্ৰিয় হৈ থাকিম আমি সমাজত কেতিয়াও নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিম ভাগৱতে কেৱল নিয়ম কৈ আছে দেই গতিকে সেই কথা কোৱাৰ লগে লগে তেওঁৰ সেই দাস্যত্ব ভাৱত সন্তুষ্ট হৈ মন্তব্য ক'লে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সেই কৰিলা সবে জগতকে নাশ তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি সমাজক পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাহিল সমলি তুমি বেয়া কামো ভাল বুলি ক'লা আৰু এই যুগৰ বিদগ্ধ পণ্ডিত সবেই মানি ল'লে ফলত তুমি সমাজখনক বিপথে পৰিচালিত কৰিলা আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তুমি বিদগ্ধ পণ্ডিত হিচাপে সমাজত স্বীকৃতি ল'লা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদই কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ বেদে কৈছিল যে মই সবতে আছো দেই কুকুৰ চিগাৰিল গদৰ ভৰু আত্মা ৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। গতিকে কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে, মানে তাত আমাৰ হাত নাই। ভগৱানৰ সংবিধানত লিখা আছে, এই জন্মত মানুহৰ জন্ম পাই পৰমানন্দ গাঁৱত বাস কৰি কাৰোবাৰ দোকানৰ পৰা মাল বাকীকে আনি বিপদত পৰি কাৰোবাৰ পৰা ধাৰলৈ আনি যদি ঘূৰাই নিদিয়াকৈ গুচি যায়, তেতিয়া ভগৱন্তৰ সংবিধানত লিখা আছে ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিবৰ কাৰণে আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ গাখীৰ আৰু পোৱালি দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হিচাপে কাম কৰি ধাৰ খুজিবলৈ আহিব লাগিব। আপুনি বাচি যাব নোৱাৰিব, আপুনি আকৌ আহিব লাগিব। সেইকাৰণে ভাগৱতৰ দৰ্শন জনা মানুহে কেতিয়াও আনৰ ধাৰ খাই নাযায়, মনত ৰাখিব কথাটো। আমাৰ বুঢ়াসকলে কয় কত পুণ্যৰ ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে ভাতক ভাতে খায়, কত পুণ্যৰ ফলে পৰশ পৰশ বায়। আপুনি পুণ্যৱান জীৱ, আপোনাৰ ঘৰত কৰ্মচাৰী হিচাপে কাম কৰাজন ঋণগ্ৰস্ত। সেইকাৰণে আপোনাৰ ঘৰত তেওঁ চাকৰ হিচাপে কাম কৰি আছে বা কৰ্মচাৰী হিচাপে কৰি আছে। চবৰে ঘৰত চাকৰ নাথাকে, চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো, যেতিয়ালৈকে সি পূৰ্বজন্মৰ ঋণগ্ৰস্ততা নাথাকে। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে ভাগৱত শুনি আমি বেয়াবিলাক এৰিব লাগিব। আমি কাকো ঠগিবৰ কাৰণে চেষ্টা কৰিব লাগে। আমি কাৰোবাক এগুণ ঠগিলে আপুনি দুগুণ ঠগ খাব। ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আপুনি কাৰোবাক ঠগিছোঁ বুলি ভাবিলে ভুল হ'ব, কাৰণ আমাৰ লগত 14জন সাক্ষী 2জন কেৰেণী ভগৱানে ৰাখি থৈছে। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে কিমান আনক উপকাৰ কৰি পুণ্য অৰ্জন কৰিছে, কিমান আনক হিংসা কৰি পাপ অৰ্জন কৰিছে, চব লিপিবদ্ধ হৈ থাকিব দেই। হয়নে? আজিৰ দৰে কিমান কৃষ্ণ কথা শুনি পুণ্য অৰ্জন কৰিছে আৰু কিমান গ্ৰাম্য কথা পাতি পাপ অৰ্জন কৰিছে, সেইবোৰ চব লিখা থাকিব। চিত্ৰগুপ্ত নামৰ 2জন কেৰেণী আছে, 14জন সাক্ষী আছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। আমাৰ ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী আমাৰ লগত থৈছে 2জন কেৰেণী। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিমান ভাল বেয়া কাম কৰিছে, চব লিপিবদ্ধ কৰি যাব। মাধৱদেৱে ঘোষাত লিখিছে, তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডু, 14 সাক্ষীক ভান্দিবা কোনো উপায়। গতিকে আমাৰ লগত 14জন সাক্ষী থৈছে। আজি আপোনালোক ইয়ালৈ ভাগৱত শুনিবলৈ আহোঁতে বাটত যদি কোনোবাই দেখা পাইছে, বন্ধু বান্ধৱ ভকত বৈষ্ণৱে, তে আৰু যদি ক'ত যায় বুলি সুধিছে, তেতিয়া সেইজনক কি হ'ব বুলি কৈছে? বেদে কি কৈছে? বৈষ্ণৱালয় সমীপ স্থান, বিষ্ণু সেৱাৰ্থে গতান, চাণ্ডালান পতিতান পিস্পৃষ্ট্বা ন স্নানম আচৰি। নামঘৰৰ কাষত বাস কৰা লোক, ঈশ্বৰৰ কথা শুনিবলৈ যোৱা লোকক দৈৱবশে যদি দৰ্শন আৰু পৰ্শন হয়, ইমানেই পুণ্য হয়, গা নুধুলেও হয়। মনত ৰাখিব, আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ অহাজনক দৰ্শন কৰিলে, দৰ্শন কৰাজনক গা নুধুলেও হয়, ইমান পুণ্য। আৰু আপুনি যদি আহি ইয়াত ঈশ্বৰৰ কথা শুনাৰ পৰা অন্যমনস্ক হৈ থাকে, তেতিয়াহ'লে 100 নম্বৰ নেপাবও পাৰে। আমি ইয়ালৈ অহা মানে 100% পুণ্য আজি পাম, কিন্তু 100% চবকে ল'বলৈ নিদিয়ে ভগৱানে। কিয়? অৰ্জুনক কৈছে যে পৰমানন্দ আঞ্চলিকে অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ অহা সকলো বাপ বৈষ্ণৱ, যুৱক যুৱতী, আই মাতৃয়ে যদি একান্ত মনে শুনি সবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠাই দিবলগীয়া হয়, এই মানে পৰমানন্দ আঞ্চলিকৰ কাকি অঞ্চলত মোৰ
মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। মই জীৱক লৈহে আনন্দ কৰি আছোঁ। গতিকে ইয়ালৈ অহা কাৰোবাক নম্বৰ কমাই দিবৰ কাৰণে এটা শক্তি পঠাই দিয়ে। কি? ৰীতে হঠাং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত সৎমানি তৎ অবিদ্যাত্মানো যথা য়ভাসু যথা তমঃ। মায়া নামৰ শক্তি এটা পঠাই কাৰোবাক চাহ তামোল কথা খোৱা কথা ভবাই দিব, কাৰোবাক গ্ৰাম্য কথা পতাই দিব, কাৰোবাক ঘৰত এৰি থৈ অহা কামকেইটা কথা ভবাই দিব, কাৰোবাক কালিলৈ কিবা কলৈ যাব কি কথা ইত্যাদি কথা ভবাই দিব, ইত্যাদি ইত্যাদি। আপোনাৰ মনটো ভাগৱতৰ পৰা অঁতৰাই নিব পাৰিলেহে নম্বৰ কমাই দিব পাৰিব। আপোনাৰ মনটো যদি ভাগৱতত অন্তৰ্নিহিত হৈ থাকে, স্বয়ং ভগৱানেও আপোনাৰ নম্বৰ কমাব নোৱাৰে। মনত ৰাখিব কথা। ভকতিৰ ইমান শক্তি, এই তথ্য আমাক দি আছে ভাগৱতে। আমি প্ৰতিটো কথা গুৰুত্ব সহকাৰে ল'ব লাগিব। গতিকে জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি তাংক স্মৰি নিষ্ঠিৰো সুখে, যে আমাৰ দেৱৰো দেৱতা পৰম দেৱতা ভগৱন্তৰ কথা আমি স্মৰণ কৰিব লাগিব, বন্দন কৰিব লাগিব, গাব লাগিব। মনত ৰাখিব কথাটো। যি মানুহে পুৱা গধূলি প্ৰাৰ্থনা কৰে, বৰগীত গায়, মানে প্ৰসংগ কৰে, সেইসকলৰ মগজটো শোধন হৈ থাকে বুলি কৈছে। বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে মন্তব্য কৰি থৈ গৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, both body and mind can be purified by the dance. যি মানুহে ঘোষা কীৰ্তন গীতা ভাগৱত প্ৰাৰ্থনা কৰিব, তাৰ মগজটো শোধন হৈ থাকিব। বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। গতিকে আমাৰ হাত তালি মাৰি যদি ঈশ্বৰৰ নাম ল'ব পাৰে, শৰীৰটো শোধন হ'ব। সেইকাৰণে নামলৈ পাৰিলে নাম গাব পৰাকৈ আহিব দেই, নিজৰ লাভ হ'ব। both body and mind can be purified by the dance. নৃত্য কৰিলে মন আৰু শৰীৰ দুয়োটা শোধন হ'ব। সেইকাৰণে গুৰুজনে এই নামঘৰটো ধুনীয়াকৈ বনাই থ'বলৈ দিয়া নাই। এই নামঘৰত বছৰত এবাৰ হ'লেও এই নামঘৰৰ লগত সম্পৰ্ক থকা গৃহস্থীবিলাকে যিবোৰ ল'ৰা ছোৱালী জন্ম দিছে, তেওঁলোকক মাতি আনি মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ জৰিয়তে নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি বছৰেকত এবাৰ ইয়াত পৰিৱেশন কৰিব পাৰে, তেতিয়া আপোনালোকে জন্ম দিয়া সেই শিশুবিলাকৰ জীৱনলৈ আধ্যাত্মিক আৰু মানে ধৰ্মীয় জ্ঞান কেনেকৈ আহিব বেদত উল্লেখ কৰিছে। কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যদি ইয়াত নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি পৰিৱেশন কৰিব পাৰে, প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আৰু যিসকল দৰ্শকে আহি শ্ৰোতাই আহি চাবহি শুনিবহি, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আমি যদি ঈশ্বৰৰ কথা শুনিব পাৰোঁ, আমাক ক'ত দিব ঠাই? তলৈকৰ ওপৰত, অৰ্থাৎ বৈকুণ্ঠত। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, ক'ত দিব ঠাই? বৈকুণ্ঠত। মনত ৰাখিব কথাটো। কিন্তু আজি শুনিলোঁ আৰু কালি পৰা এৰিলোঁ নহ'ব। প্ৰত্যেক দিনে একক্ষণে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বৃথা। আপোনালোকৰ ঘৰত থকা সদস্য কিজনক ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভগৱন্তৰ নাম 4 মিনিট, একক্ষণ দাৰ্শনিকৰ অভিমত 4 মিনিট, 4 মিনিট সময় যাতে আমাৰ প্ৰতিজন সদস্যৰ মুখত ভগৱন্তৰ 1000টা নামৰ পৰা যাতে এটা নাম ওলায়, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। কেনেকৈ? মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। 2টা আখৰৰ ৰাম কৃষ্ণ কথাটো যদি আমি অনগল গাব পাৰোঁ, ক'ব পাৰোঁ, আমাৰ ওচৰলৈ কোনো অমংগল আহিব নোৱাৰে। মনত ৰাখিব কথাটো। দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট
No other virtue is greater than nam's worth. নাম কাৰোবাৰ ধাৰ কৰিব নালাগে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। হাজাৰটা নামৰ পৰা এটা নাম যদি আমাৰ ল'ৰা ছোৱালীৰ মুখত আমি উলিয়াব পাৰোঁ, তাতকৈ আৰু পুণ্য নাই। এয়া দৰ্শন, এয়া আমাৰ নীতি আমাক কৈছে। অৰ্জুনক কৈছে, অৰ্জুন আৰু হেৰা শুনা, তুমি একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। তুমিয়ে মই একেটাই অৰ্জুন, মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতি তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত হয়নে নহয় বাৰু? আমি কাৰ অংশ? তোমাৰে সেই অংশ আমি যত জীৱ যাক, হয়নে নহয়? তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক, তেওঁ মায়াই পাই পেলাই আমাক আজি ঈশ্বৰৰ কথা গাবলৈ, ক'বলৈ, শুনিবলৈ বাধা দিয়ে। আমি দাবী কৰিব লাগে, কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে। কৰ্মবন্ধ গাঁঠি লাগি আহে দেই। গাঁও একেখনে, সীমা একেটাই, এঘৰ সুখত এঘৰ দুখত, এঘৰ শান্তিত এঘৰ অশান্তিত। আমাৰ মতে সীমাঘৰীয়া মানুহ দুই ঘৰ একেই হ'ব লাগিছিলে। পৰমানন্দ গাঁৱৰ মানুহখিনি একেখন গাঁৱতে আছে, একে পৰিৱেশতে আছে, একে আহাৰ পানী খাইছে, একেই হ'ব লাগে। একে হয়নে বাৰু? নহয়। কিয়? এই কথা আমি জানিব লাগিব, এই ৰহস্য ভেদ কৰিব লাগিব। এই ৰহস্য ভেদ কৰিব নজনাৰ কাৰণেই আমাৰ সমাজত ইজনে সিজনক হিংসা কৰে, ইজনে সিজনক দুখ দিবৰ কাৰণে চেষ্টা কৰে। গতিকে এই ৰহস্য যিদিনাখন ভেদ কৰিব, সেইদিনাখন আমাৰ মাজত আৰু এই হিংসা খেয়াল বস্তুটো নাইকিয়া হৈ যাব। কাক হিংসা কৰিব? চবতে ভগৱান আছে, আমি মাত্ৰ কৰ্মফল ভোগ কৰি আছোঁ। কৰ্মফল। আজি পৰমানন্দ গাঁৱলৈ যি বেছি পুণ্য লৈ আহিছে, সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। আপোনাৰ প্ৰাৰব্ধ পুণ্যৰ অনুপাতেহে আৰব্ধত আপোনাক প্ৰতিষ্ঠা কৰিব, আৰু আৰব্ধত কৰা পুণ্য ফলটোৱে অনাৰব্ধলৈ লৈ যাব। সেইকাৰণে গুৰুজনে কৈছে, নকৰিও জন্ম বৃথা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত আয়ু পাতব হৈলে, ঘূৰ পৰ লোকে গ'লে, আকে লাগি মৰি বাহা কান্দি। আজিৰ তাৰিখত যিটো ধন আমি লগত নিব লাগিছিল, আমি যদি আজি বিভিন্ন কাৰণ দেখুৱাই নাহোঁ, আমাৰ জীৱটোৱে আজি তাৰিখত নিবলগীয়া ধনটো অভাৱত পিছৰ জন্মত কান্দিবগৈ লাগিব। এই কান্দোন আমাৰ মাজত চলি আছে দেই। দুখৰহে বৈষম্যতা আছে, সুখৰ বৈষম্যতা নাই। সুখ চবৰে একে বুলি কৈছে। অকল পৰমানন্দ গাঁৱেই নহয়, পৃথিৱীত যিমান সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক বুলি কৈছে দাৰ্শনিক পণ্ডিতে। অল হেপী ফেমিলিজ আৰ এলাইক, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে, চবৰে দুখবোৰ বেলেগ বেলেগ। মই গোটেই পৃথিৱী বাদ দিলোঁ, পৰমানন্দ প্ৰাথমিকত মই অনুষ্ঠান কৰিছোঁ, আপোনালোককে উদাহৰণ হিচাপে লৈছোঁ। পৰমানন্দ প্ৰাথমিকৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, সতি সন্তান নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে, ছোৱালী নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। গাঁও একেখন, সীমা একেটাই, দুখবোৰ বেলেগ বেলেগ। ক'ৰ পৰা আহিলে? প্ৰাৰব্ধ। মনত ৰাখিবা দেই, পূৰ্বজন্মৰ বাসনাবিলাক কৰ্মবন্ধ হিচাপে জীৱৰ লগত গাঁঠি লাগি আহে। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্বসঞ্চয়। গতিকে ভাগৱত শুনাৰ লগে লগে গাঁঠিবিলাক খুলি যাব আৰু সংশয়বিলাক দূৰ হৈ যাব। গতিকে আমাৰ মনৰ সংশয়বিলাক যেতিয়ালৈকে দূৰ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি সংকীৰ্ণ মনাই হৈ থাকিম। আমাৰ পৰৰ প্ৰতি মানে শংকা, সন্দেহ ইত্যাদি কিছুমান সংকীৰ্ণভাৱে আমাৰ মনত প্ৰতিক্ৰিয়া কৰি থাকিব। কিন্তু ভাগৱত শুনাৰ লগে লগে সেইবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। সেইকাৰণে কৈছে যে, জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি, তাকস্মৰি নিষ্ঠাৰিও সুখে, শুনা গুণ সভাসদ, দেন্ত আপোনাৰ পদ, নাম মাত্ৰ লয় যিটো মুখে। ভগৱন্তই নিজকে দি দিয়ে। ভগৱন্ত ভকতৰ প্ৰতি ইমান সদয়। ভগৱন্তই নিজক দি দিয়ে নাম লোৱাজনক। গতিকে ইমান ভগৱানৰ ভকতৰ প্ৰতি
সদয় সেই কথা কৈছে আৰু কি বুলি কৈছে মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি চিন্দেত আৰু ঘোৰ কৰ্ম বন্ধ এই কৰ্ম বন্ধ মানে পূৰ্বজন্মৰ বাসনাৰ যিবোৰ গাঁঠি সেইবিলাক আমি ছিঙিব লাগিব খুলিব লাগিব কেনেকৈ ভকতিৰ দ্বাৰা ভকতি নকৰিলে সেই বান্ধনৰ পৰা কোনো মুক্ত হ'ব নোৱাৰে তেওঁ দুখ দুৰ্গতি ভুগিয়ে থাকিব লাগিব হেন মাধৱক তেজৈ আন দেৱতাক ভজৈ দেখিও নেদেখ কিনো অন্ধ গতিকে যিজনক ভজিলে আমি সমস্ত আপদৰ পৰা মুক্ত হ'ব পাৰোঁ আজি সেইজনক এৰি বহুতে আন দেৱতা ভজি আছে সেইবিলাক চকু থাকিও অন্ধ বুলি মহাপুৰুষে কৈ গৈছে বাল্মীকি আছিল চুৰ কৰিলা পাতক ঘূৰ দেখাত দাসী তনয় নাৰদ যে বাল্মীকিলৈ চোৱা তেওঁ এটা সময়ত মহা চুৰ ডকাইত আছিল আৰু নাৰদৰ ফালে চোৱা তেওঁ এদিন মানে দাসীৰ তনয় আছিল এজনী দাসীৰ ল'ৰা আছিল যাৰ নাম ঘোষী ভৈলন্ত পৰম ঋষি যে যাৰ নাম লৈ বাল্মীকি এজন ঋষি হ'ল পাইলা সুখে মুকুতি সম্পদ মুক্তিৰ সম্পদ লাভ কৰিলে মহাপাপী অজামিল সিও নামে নিস্তৰিল বৈকুণ্ঠত উঠিলা বিমানে মহাপাপী অজামিলেও নাৰায়ণৰ নাম লৈ বৈকুণ্ঠগামী হ'ল আশ্চৰ্য নৰে সংসাৰ তাপত মৰে হেন হৰি নাম বিদ্যমানে যে আমাৰ হৃদয়তে নাম আছে নলওঁ মানে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আমাৰ ভগৱন্ত হৃদয়তে আছে কিয় আমাৰ মনৰ কামনাবিলাক পূৰণ কৰিবৰ কাৰণে এনে এতিয়া আমাৰ ভাগৱত নুশুনা নপঢ়া নজনাবিলাকে বাহিৰত বিচাৰি ফুৰে মহাপুৰুষে কৈছে হৰিষি কেৱলে সঁচা মিছা সবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান আমাৰ সকলো সমস্যা সমাধানৰ কাৰণে তেওঁ হৃদয়তে বিদ্যমান হৈ আছে এয়া ভাগৱতৰ অভিমত কেনেকৈ আছে নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত কিন্তু ভাগৱতে কৈছে তেওঁ যদিও আমাৰ হৃদয়ত নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত ৰূপে আছে আমি যদি কোনো বিপদত পৰি সমস্যাত পৰি যদি তেওঁৰ নাম ল'ব পাৰোঁ তেতিয়াহ'লে হৃদয়তে ব্যক্ত হৈ যায় অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান আপোনাৰ কি সমস্যা হৈছে তেওঁক জনাওক একান্ত মনে তেওঁ হৃদয়তে আহি সমিধান দি দিব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব অন্তৰতে ভাৱটো জাগৃত কৰি দিব অথবা প্ৰতিনিধি পঠাই দিব যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে শুকৰ ওচৰ পৰীক্ষিতৰ ওচৰলৈ শুকদেৱক পঠাইছে আপুনি ঈশ্বৰৰ ভকত হওক আপোনাক বিপদত পৰিবলৈ নিদিয়ে ভগৱন্তই দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিব আৰু যি গুণত মাতিব সেই গুণৰ কাম কৰি দিব গুণ নাম অনুসৰি বেকত হুৱন্ত হৰি সুমৰন্ত যেই জীৱা ভাবে সেইভাৱে ভকতৰ পূৰ্ণ কৰি মনকাম ঈশ্বৰৰ নামৰ প্ৰভাৱে ভগৱন্তৰ মহিমা আছে নামৰ আপুনি যি গুণত বিচাৰিব এতিয়া আমাৰ বহুতে ভাগৱতৰ কথা নজনা কাৰণে আমাৰ তিনিটা গুণত স্বাভাৱিকতে আমাৰ মানুহে ঈশ্বৰক ভাবে কোনোবাই তম গুণত কোনোবাই ৰজ গুণত কোনোবাই সত্য গুণত আচলতে কোন গুণত ভাবিব লাগে ভাগৱতে কৈ দিছে দে ৰজু তমো গুণে নেই বিষয়ক সত্য গুণে বুদ্ধি ভৈলে তৰে সংসাৰক আপুনি ৰজ আৰু তম গুণত যদি বিচাৰে আপোনাৰ কাম কৰি দিব ঈশ্বৰে নকৰক আপোনালোকৰ এইটো প্ৰাথমিকত আছে বুলি মই ভবা নাই মই মাত্ৰ উদাহৰণৰ কাৰণে দাঙি ধৰিছোঁ দেই কোনোবা সমাজত যদি কানিয়া ভঙুৱা মদপী মানুহ থাকে জুৱাৰী থাকে তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি কয় কি বুলি কয় প্ৰভু এচিলিম খুৱাবাৰ ভঙুৱা মানুহে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে মদপীয়ে কয় প্ৰভু এগিলাচ খুৱাবাৰ ভগৱানে কয় হ'ব হ'ব তই ৰাতিপুৱাই যেতিয়া দৰখাস্ত দিলি তোক অনুমোদন দিবই লাগিব আৰু গতিকে তই ভাতেই খাবলৈ নাপাবি তোক এচিলিম খুৱামেই আৰু তই ভাতেই খাব নাপাবি এগিলাচ মই খুৱামেই আৰু মনত ৰাখিব কানিয়া ভঙুৱা জুৱাৰী মদপী চুৰে
সৰ্বসাধাৰণতকৈ বেছি আগতে ভগৱানক চিন্তা কৰে তেওঁলোকৰ উদ্দেশ্যটো সাধনৰ কাৰণে আৰু সেইমতে তেওঁলোকে কাৰ্য সাধন কৰি ব্ৰতি থাকে কিন্তু ফলটো তেওঁ ভোগ কৰিব সেইটো তেওঁ নাজানে বেয়া কাম কৰিলে যে বেয়া ফল ভোগ কৰিব সেইটো তেওঁ নাজানে মানে সীমা একেটাই তেখেতৰে মোৰে সীমা একেটাই মই কুঁহিয়াৰ ৰুইছোঁ তেখেতে তিতা কেৰেলা ৰুইছে মই কুঁহিয়াৰ ৰস খোৱা দেখি যদি তিতা কেৰেলা ৰোৱাজনে ভগৱানক কয় প্ৰভু মোকো এগিলাচ কুঁহিয়াৰ ৰস খুৱাব পাৰিব নেকি বাৰু তেখেতে ৰুওঁতেই তিতা কেৰেলা ৰুইছে গতিকে তিতা কেৰেলা ৰুই কুঁহিয়াৰ ৰস বিচাৰিলে ভগৱানে দিব নোৱাৰে আপুনি জীয়াই থাকোঁতে আনক হিংসা কৰিছে অন্যায় কৰিছে ঠগিছে আপুনি বেয়া ফলেই পাব গতিকে ভাগৱতে আমি কি কৰিলে দুখ পাম কি কৰিলে সুখ পাম চব কথা কৈ থৈছে মনত ৰাখিব কথাটো ৰজগুণী মানুহবিলাকে ৰাতিপুৱা শুই উঠাৰ পৰা কেৱল ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি লাগে আৰু লাগে ভগৱানে কৈছে হ'ব বিচাৰি আছা দি আছোঁ কিন্তু তুমি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব গতিকে প্ৰথম স্কন্ধ ভাগৱতত আমাক কুন্তীয়ে পেহী দেখুৱাইছে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল পেহীয়েকৰ ওচৰত শেষ বিদায়টো ল'বৰ কাৰণে গৈ কৈছিল পেহীদেউ তোমালোকৰ যিখিনি কৰণীয় মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ এতিয়া তোমালোকে সুখে সন্তোষে থাকা মোৰ দ্বাৰকাত পৰিয়ালবৰ্গৰ মাজত অথন্তৰ হৈছে মই তালৈকে যাব ওলাইছোঁ পিছে পেহীদেউ যোৱাৰ আগতে তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছোঁ তোমাক কি লাগে কোৱা স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই আপোনাৰ মোৰ নিচিনা মানুহক যদি ক'লেহিহেঁতেন কি লাগে কোৱা আমি বাৰু সোধাই আহিমনে আমাৰ যিমান অভাৱ অভিযোগ আছে চব আদায় কৰি ল'লোহেঁতেন কিন্তু পেহীয়েকে কি বুলি ক'লে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলোঁ সাক্ষাৎ তুমি যে জগতৰ ঈশ্বৰ মই এই কথাটো তোমাক কৰ্মৰ মাজেদি চিনি পালোঁ নানা বিপদত পুত্ৰ সমে আশা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে দেউকাৰ আঁৰত পোৱালি ৰখাৰ দৰে তুমিও মোৰ ল'ৰাকেইটা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা আৰু যোৱাৰ আগতে তুমি কিবা এটা মোক দি যাওঁ বুলি ভাবিছা যদি দিব খুজিছা সেই বস্তু দিয়া কি সেহি আপদ আমাৰ অভিমত তোমাকো দেখিবে পাওঁ যিটো আপদত মোক মাজে সময়ে বিপদ আপদ এটা দি যোৱা বিপদ আপদ হ'লেই যাতে তোমালৈ মনত পৰে পেহীদেউ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি চিৰি ভৈলে ভুলে মন কৰে নানা কাম সম্পদত নপৰে লৈবাগত মোৰ নাম তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে যদি মোক সচ্ছল কৰি দিয়া আৰু মই লগত নিব নোৱাৰা ধন সম্পত্তি মোহত যেতিয়া মোৰ মনটো সোমাই যাব তেতিয়া মই ভকতৰ গুৰিলৈ গৈ ঈশ্বৰৰ নাম ল'বলৈ গুৰু সেৱা কৰিবলৈ ঈশ্বৰৰ কথা শুনিবলৈ মোৰ সময় নহ'ব যিটো ঐশ্বৰ্যক পালে তোমাকো পাখৰে এতেকে তাহাক নবাঞ্চয় সাধুনৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱে ভগৱন্তৰ পৰা লগত নিব নোৱাৰা ধন সম্পত্তি নিবিচাৰে কি বিচাৰে নমাগুহু সুখ ভোগ নমাগু মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক বছ এইটোৱে আমাৰ কাম্য দেই মনত ৰাখিব সেই তথ্য দিছে তাৰপিছত কৈছে ব্ৰহ্মাহৰ আদি কৰি দেৱৰো ঈশ্বৰ হৰি ধৰ্মৰো উপৰি ৰাজা নাম পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি ডাকি হবে বোলা ৰামৰ ৰাম যে পাপৰ অন্তক হৈছে ৰাম নাম কেনেকুৱা হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন সেইকাৰণে আপোনালোকৰ ঘৰখন পবিত্ৰ কৰি ৰাখিবৰ কাৰণে প্ৰত্যেক দিনাই পুৱা গধূলি গুৰু গৃহত উপাসনা স্থানত ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আপোনালোকে কৃষ্ণক মাতিব নালাগে কৃষ্ণই আপোনালোকৰ ঘৰ বিচাৰি আহিব এইটো ভাগৱতৰ দৰ্শন মই আজি ইয়াত থকা কাৰোবাৰ ঘৰত আজি তাৰিখত পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰা অকণমান গুৰুগৃহ বা উপাসনা ঠাই নাই বুলি ভবা নাই দেই কিবা অভাৱৰ কাৰণে যদি কোনোবা গৃহস্থী ঘৰত আজি তাৰিখতো পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰাৰ ব্যৱস্থা নাই অহাকালিৰ পৰা ভিতৰতে অকণমান আছুতীয়াকৈ আৰবে দি হ'লেও অস্থায়ীভাৱে ঠগী এখনতে গুণমালা কীৰ্তন ঘোষা এখন থৈ হ'লেও পুৱা গধূলি ঈশ্বৰ উপাসনা কৰিবলৈ নাপাহৰিব আৰু ক'ব শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে হাজৰিকা বাপৰ দৰে বৰা বাপৰ দৰে
মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, পিছে প্ৰভু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই, কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। মই আপোনালোকক এমাহ সময় দিছোঁ, দীঘলীয়া। যদি ঈশ্বৰে নকৰক, কাৰোবাৰ যদি আজি তাৰিখলৈকে অভাৱ আছে, আপোনালোকে পুৱা গধূলি উপাসনা কৰোঁতে ভগৱানক সেই কথা ক'ব, আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ কৰি দিব। মনত ৰাখিব কথাটো। আমাৰ বুঢ়াসকলে কয়, নাই মোমাই পাছগন কি, কণা মোমাই। একেবাৰে নথকাতকৈ কণা এজনো যদি মোমাই বুলিবলৈ থাকে, তেতিয়াও আমাৰ যথেষ্ট। আপোনাৰ স্থায়ী গুৰুগৃহ কাৰোবাৰ ঘৰত কিবা অভাৱৰ কাৰণে নাথাকিব পাৰে, অস্থায়ীভাৱে হ'লেও ঈশ্বৰক আপোনাৰ ঘৰলৈ আনক। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। ভগৱানে ধনী দুখীয়া নিবিচাৰে, পকা ঘৰ কেঁচা ঘৰ নিবিচাৰে। যোনেই নাম লয় তালৈকে যায়, যিটো নাম লয় হৰি তাৰ হয়। ই কোনো ৰহস্য বৰে। মনত ৰাখিব, কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল সদায় আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত কৃষ্ণ নাথাকে, কোনখন ঘৰত নাথাকে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। ভাগৱতে নিয়ম বান্ধি দিছে, যিখন মানুহৰ গৃহস্থী হৈ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, গৃহস্থী মাত্ৰেই আমাৰ ঈশ্বৰ উপাসনা কৰিবই লাগিব। তেতিয়াহে মানুহৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। মাধৱ পুৰুষে কৈছে, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ নাম লৈ মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। মানুহৰ জন্মলৈ যদি কোনোবাই ঈশ্বৰৰ কথা নকয় নাগায়, তেতিয়া তাক কি বুলি কৈছে, কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নোলায়, নকয়, নাগায়, সেইজন দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস বুলি কৈছে। সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব। এই কথাটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলে ভাল, নহ'লেই কাল। আমাৰ এনেকুৱা মানুহ আছে, আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। তেনেকুৱা মানুহ খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। সেই গুণবিশিষ্ট মানুহ স্বামীৰ অনুপযোগী। লক্ষী স্বয়ম্বৰত কৈছে, মই ডেকা ল'ৰা গাভৰু ছোৱালীবিলাকক মই আহ্বান জনাম, আজি যিসকল ডেকা গাভৰু হৈ আছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে, আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বভৱতি। বিয়া কিয় পাতিব লাগে? পৰমানন্দ গাঁৱত যিসকল গৃহস্থীয়ে মাক দেউতাকক লৈ এটা এটা পৰিয়াল হিচাপে বংশ হিচাপে বসবাস কৰি আছে, কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত অনাগত দিনত পিতৃ মাতৃৰ বংশ এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। এয়া বেদৰ মত। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিব। কি অৰ্থে পুত্ৰম? পুত্ৰ কিয় লাগে? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব? পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই পিতৃ মাতৃক তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত।
আজি বহুত পিতৃ মাতৃয়ে ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ অৱস্থাত ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। কিন্তু পৰমানন্দ প্ৰাথমিকে যদি এই ভাগৱত আলোচনা কৰি থাকে, ইয়ালৈ তেনেকুৱা জীৱ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো যেনেকৈ বিজ্ঞানসন্মত সত্য, য'ত ভাগৱত ভক্তি ধৰ্ম প্ৰচাৰ কৰিব তালৈ কোনো বেয়া জীৱ আহিব, আৰু আহিলেও ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব। আকৌ শুনি বন্ধ্যানাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত, পৰিৱৰ্তন হৈ যাব। মনত ৰাখিব কথাটো। গতিকে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰে, আমাৰ পিতৃ মাতৃৰ অৱস্থা কি হ'ব? বেদত কৈছে, তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে। আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃয়ে এই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। বৈষ্ণৱ পুত্ৰ জন্ম দিবই লাগিব। কেনেকৈ? বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে আমি ভজিবলৈ শিকিব লাগিব। কৃষ্ণ তুষ্ট বৈলে যোনো পুত্ৰ উপজয়, কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। আমাৰ ঘৰলৈ অহা পুত্ৰ কন্যাবিলাক কৃষ্ণৰ অংশ জীৱ। ক'ৰবাত যদি তেওঁ অসন্তুষ্ট হৈ থাকে, আপুনি নপঠায়। গতিকে সেই দুখটো আপুনি খণ্ডন কৰিব লাগিব। কেনেকৈ? ভক্তি আচৰণৰ জৰিয়তে, ভক্তিৰ মাধ্যমেদি। তেতিয়াহ'লে আমাৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব। এই তথ্য আমাক দি আছে। তাৰপিছত কৈছে, পাপত মাৰিও বাৰী অন্তক পলাওক চাৰি, ডাকি সবে বোলা ৰাম ৰাম। আমাৰ প্ৰত্যেক ঘৰখনৰ সদস্যবিলাকৰ মুখত দুটা আখৰৰ ৰাম নাম যাতে নিশ্চিত হয়, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দেই। বেদত কৈছে, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেষাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। কেৱল ৰাম বুলি কৈ থাকিবলৈ অভ্যাস কৰা। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড যাতে আমি ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি নিশ্চিত কৰিব পাৰোঁ, তাৰ কাৰণে অভ্যাস কৰিবলৈ কৈছে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. তেতিয়া আপোনাৰ মৰিবৰ সময়ত অজামিলৰ দৰে নাৰায়ণ নামটো অনায়াসে আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাৰ নামটোৱে নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে। কেৱল পুতেকৰ নাম আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যাৰ নাৰায়ণ কৰি থাকোঁতে থাকোঁতে জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰেচোন। এয়াই নামৰ মহিমা দেই। আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম জ্যোতিষীৰ ওচৰত চাবগৈ নালাগে। ভগৱন্তৰ হাজাৰটা নামৰ পৰা মনে ভাল পোৱা এটা নামেৰে যদি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰোঁ, ল'ৰা ছোৱালীৰ নাম ল'লেও জীৱ উদ্ধাৰ হ'ব পাৰিব। এয়া নামৰ মহিমা। এই তত্ত্ব আমাক দিছে। এখিলেকে আমাক ক'লে